নমস্কাৰ। মহাত্মা গান্ধী মহাবিদ্যালয় চৰন্তপাৰাৰ পৰা আটাইকে বহাগ বিহু তথা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। বৃহত্তৰ চৰন্তপাৰা, কাবাইতাৰী, যোগীগোপা, বালাপাৰা এই অঞ্চলৰ দেখিছোঁ অশেষ ল'ৰা ছোৱালীয়ে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত খুব ধুনীয়া ৰিজাল্ট কৰিছে আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ এই বৃহৎ অনুষ্ঠানটো মহাত্মা গান্ধী মহাবিদ্যালয় এই অঞ্চলত এটা ডাঙৰ অনুষ্ঠান, আমাৰ হায়াৰ এডুকেশ্যন এটা একমাত্ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত এইবাৰ নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোকক আমি ৱেলকাম জনাইছোঁ। আৰু এই মহাবিদ্যালয়ত আমি আগতে 4টা বিষয়ত মেজৰ আছিলে, অসমীয়া, ইংৰাজী, পলিটিকেল চায়েন্স আৰু এডুকেশ্যন। এইবাৰ নতুনকৈ আমি সংযোজন কৰিছোঁ জিঅ'গ্ৰাফী, তাৰপিছত হিষ্ট্ৰী আৰু ইকনমিক্স। গতিকে এতিয়া 7টা বিষয়ত আমাৰ মেজৰ আছে আৰু এই 7টাৰ উপৰি আৰু 2টা এৰাবিক আৰু গণিত বিভাগত আমাৰ মাইনৰ ছাবজেক্ট পঢ়িব, তাৰমানে 9টা বিষয়ত মাইনৰ ছাবজেক্ট পঢ়িব পাৰিব আৰু 7টা বিষয়ত মেজৰ ছাবজেক্ট পঢ়িব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আকৌ আৰ্টছত আহিব বিচাৰে তেওঁলোকৰ কাৰণে আমাৰ ভাল এটা ছাবজেক্ট আছে মেথছ। খুব অভিজ্ঞ শিক্ষক 3জন আছে, গতিকে মেথছো তেওঁলোকে পাছ কৰি হিচাপে ল'ব পাৰিব। যদিও আমি মেজৰ দিব পৰা নাই, কিন্তু পাছ কৰি হিচাপে তেওঁলোকে ল'ব পাৰিব। তাৰ উপৰিও আমাৰ ইয়াত বিভিন্ন MDC বা ভেলু এডেড কোৰ্চ বা AEC, SEC এনেকুৱা কোৰ্চখিনি থাকিবই। আৰু কোৰ্চ ছাবজেক্ট এইকেইটাৰ উপৰিও আমি ভাবিছোঁ এইবাৰ 21st চেঞ্চুৰী যিবিলাক স্কিল, যিখিনি AI বা ৰবটিক্সৰ ওপৰত বা ছফ্ট স্কিলৰ ওপৰত যিখিনি তেওঁলোকৰ ডেভেলপমেণ্ট লাগে, তেনেকুৱা আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেমৰ কথা আমি ভাবিছোঁ, আমি প্লেনিং কৰিছোঁ। আৰু আশা কৰোঁ তেওঁলোকে আহি আমাৰ ইয়াত এটা হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকে এটা ভাল এটা ফলাফল, ভাল এটা তেওঁলোকে এটা সুনাগৰিক হৈ ইয়াৰ পৰা ওলাই যাব। আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ সুনাম কৰাৰ লগতে তেওঁলোকৰ নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব, লগতে তেওঁলোকৰ মাক দেউতাকৰ বা অঞ্চলৰ নাম গঢ়ি লগতে আমাৰ দেশৰ এজন সুনাগৰিক হিচাপে গঢ় উঠিব। আমি এতিয়া সেইখিনি কৰিব পাৰিম বুলি আমি আশাবাদী। আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ বা অফিচ ষ্টাফ আমি তেনেকৈ কম্পিটেণ্ট বুলি আমি ভাবোঁ। গতিকে আমি এইবাৰ ভাবিছোঁ আমি 9ৰ ওপৰত এটা নতুন এটা উদ্যম লৈ আমি মহাত্মা গান্ধী মহাবিদ্যালয় চৰন্তপাৰা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা নৱবৰ্ষ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আমি আটাই জানো আমাৰ ডিগ্ৰী পৰীক্ষাৰ যিটো এডমিশ্যন প্ৰচেছ, এইটো সমৰ্থ নামৰ যিটো পৰ্টেল, তাৰ থ্ৰুৰে অসম গভৰ্ণমেণ্টৰ যিটো সমৰ্থ পৰ্টেল তাৰ জৰিয়তে হয়। আৰু তেওঁলোকে ইতিমধ্যে সমৰ্থ পৰ্টেলটো খুলি দিছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু আমাৰ এতিয়া বাকী স্কুল কলেজবিলাকৰ এতিয়া নাম সোমাই দিয়া নাই, এতিয়া লাহে লাহে কৰি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। যেতিয়া কৰা হ'ব তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে 10খন কলেজ চিলেক্ট কৰিব পাৰিব, তাৰ পৰা যিকোনো এখন কলেজ তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। গতিকে আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে সকলোকে অনুৰোধ কৰি, পাছত দিগদাৰ হয় তেওঁলোকে, গতিকে বেলেগত এডমিশ্যন চিন্তা কৰিলেও আমাৰ কলেজখন চইচ কৰি ৰাখিব তেওঁলোকে, সেই 10খন কলেজৰ ভিতৰত নিজৰ নামটো তাত সোমাই ল'ব। আৰু মই ভাবোঁ ওচৰত থকা কলেজ হিচাপে তেওঁলোকে ইয়াত প্ৰিফাৰেঞ্চ দিব। প্ৰিফাৰেঞ্চ দিলে আমি তেওঁলোকক যিখিনি আমি কেয়াৰ ল'ব লাগে, যিখিনি তেওঁলোকক দিব লাগে, আমি দিবলৈ আমাৰ আপ্ৰাণ চেষ্টা কৰিম। ধন্যবাদ।